নলবাৰীত মুখ্যমন্ত্ৰীৰ সভাত অংশ লৈ ঘৰলৈ উভতা মহিলাৰ মৃত্যু আৰু মৃত্যু হোৱা মহিলাগৰাকী নলবাৰী বাহজানীৰ বুদ্ৰুকুছিৰ 5 কন্যা সন্তানৰ মাতৃ সৰলা দেৱী। তেওঁৰ মৃত্যু হৈছে। ৰোগাক্ৰান্ত দেহাৰে মুখ্যমন্ত্ৰীৰ সভালৈ গৈছিল মহিলাগৰাকী। ঘৰলৈ উভতি আহি হঠাৎ অসুস্থ হৈ পৰিছিল সৰলা দেৱী। আজি শেষকৃত্য সম্পন্ন কৰা হয় সৰলা দেৱীৰ। মুখ্যমন্ত্ৰীৰ সভালৈ গৈ অসুস্থ হৈ পৰা সৰলা দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যুমুখত পৰিছে। তেওঁৰ ঘৰ বুদ্ৰুকুছিত। নলবাৰী বাহজানীৰ বুদ্ৰুকুছিত ঘৰ মহিলাগৰাকীৰ 5 গৰাকী কন্যা সন্তানৰ মাতৃ আছিল সৰলা দেৱী। ৰোগাক্ৰান্ত দেহাৰে মুখ্যমন্ত্ৰীৰ সভালৈ গৈছিল মহিলাগৰাকী আৰু ঘৰলৈ উভতি আহি হঠাৎ অসুস্থ হৈ পৰিছিল সৰলা দেৱী আৰু আজি শেষকৃত্য সম্পন্ন কৰা হয় সৰলা দেৱীৰ। আমাক অধিক জনাব নলবাৰীৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকাই। ভাস্কৰ, নীলোৎপল চাওক, কালিৰ দিনটোত নলবাৰী সমষ্টিত যি লাখপতি আঁচনি আচলতে মহিলাসকলক লাখপতি কৰাৰ লক্ষ্যৰে যি মহিলা উদ্যমিতা অভিযান, সেই অভিযানৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু সেই কাৰ্যসূচীত প্ৰায় 35,000ৰো অধিক লোকৰ সমাগম হৈছিল। বিশেষকৈ যিহেতু মহিলাসকলক উদ্দেশ্য কৰি এই অভিযান গ্ৰহণ কৰা হৈছিল আৰু সেই মুখ্যমন্ত্ৰীগৰাকীৰ সভাত অংশ লোৱা এগৰাকী মহিলা আছিল, যিগৰাকীৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছো যে মহিলাগৰাকী হ'ল সৰলা দেৱী। আৰু এই সৰলা দেৱী নিশাৰ ভাগত আচলতে মৃত্যুক আকোৱালি লোৱা ঘটনাই সমগ্ৰ নলবাৰীতে শোকৰ ছাঁ পেলাইছে। কাৰণ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ যি জনসভা অনুষ্ঠিত হৈছিল, সেই জনসভাত এক প্ৰকাৰ বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল আৰু সেই বীৰ দি বাট নোপোৱা অৱস্থাত বহুকেইগৰাকী মহিলা অচেতন হৈ পৰিছিল। প্ৰায় 28 গৰাকীকৈ মহিলা অচেতন হৈ পৰিছিল আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাবলগীয়া হৈছিল। আৰু এই যিগৰাকী মহিলাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো, এই মহিলাগৰাকীৰ আত্মীয়সকলে ভাষ্য প্ৰদান কৰিছে যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পিছত আবেলি 6মান বজাত অসুস্থ হৈ পৰিছিল আৰু তাৰ পিছত নিশাৰ ভাগত মৃত্যুক আকোৱালি লৈছিল আৰু এই মহিলাগৰাকী আজি পুৱাৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হয়। ইয়াক লৈ ইতিমধ্যে আত্মীয়সকলে ভাষ্য প্ৰদান কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কালি মুখ্যমন্ত্ৰীগৰাকীৰ যি জনসভা অনুষ্ঠিত হৈছিল, যি আচলতে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠান, সেই অনুষ্ঠানত প্ৰায় 35,000ৰো অধিক মহিলা তাত সমবেত হৈছিল। কিন্তু লক্ষণীয় কথাটো হ'ল যে এই 35,000 মহিলাক তাত কিন্তু চেক বিতৰণ কৰা হৈছিল যদিও তেওঁলোকৰ হাতত চেক তুলি দিয়া হোৱা নাছিল। তাত সভাপতি আৰু যে সম্পাদক, সেই সম্পাদকৰ হাততে চেক তুলি দিয়া হৈছিল। তাৰপিছত ইমান উৎকট গৰমৰ মাজতো ইমান মহিলাক কিয় সেই সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল, কিমানখিনি মহিলা তাত অসুস্থ হৈ পৰিছিল, তাৰপিছতো প্ৰশাসনে কিয় তৎপৰতাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, সেই কথাটো কিন্তু এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এই যিখন সভা আছিল, উৎকট গৰমৰ মাজত কোনো ধৰণৰ আচলতে এটা সঠিক পৰিকল্পনা নোহোৱাকৈ এই ধৰণৰ এটা জনসমাগম, এখন বৃহৎ জনসভা, এখন ঠেক খেলপথাৰ, এটা ঠেক অঞ্চল, যি আচলতে ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰ, এই ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত 35,000 লোকৰ সমাগম হোৱাটো কোনোপধ্যেই সম্ভৱ নাছিল। তাৰপিছতো ইমান হাজাৰ হাজাৰ মহিলাক তাত সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল আৰু কালিৰ দিনটোত যি সভা অনুষ্ঠিত হৈছিল, সেই সভাত নলবাৰী সমষ্টিৰ প্ৰায় 36,000 মহিলা এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। গতিকে 36,000 আঁচনিৰ অন্তৰ্ভুক্ত হোৱা মহিলাসকলক তাত নিমন্ত্ৰণ কৰা হৈছিল। গতিকে সেই নিমন্ত্ৰণ কৰাৰ পিছত সেই সভাত অংশ লোৱা বহুখিনি মহিলা অসুস্থ হৈ পৰিছিল। প্ৰায় 28 গৰাকীকৈ মহিলা নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। যদিও ভাল খবৰটো এয়াই যে বাকী যিখিনি মহিলা আছিল, সেই মহিলাসকলক কালিয়ে তাৰ পৰা মেডিকেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। কাৰণ তেওঁলোক কিছু পৰিমাণে অসুস্থ হৈ পৰিছিল যদিও তেওঁলোকক প্ৰাথমিক চিকিৎসাখিনিৰ পিছত তেওঁলোক ঘৰলৈ উভতাই তেওঁলোকক যাবলৈ দিব পৰা হৈছিল। সৰলা দেৱী নামৰ যিগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে, ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে? চাওক, ইতিমধ্যে উল্লেখ কৰিছোৱে যে মহিলাগৰাকী হ'ল 5 কন্যা সন্তানৰ মাতৃ আছিল আৰু তেওঁৰ এগৰাকী জোৱাইকে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে। সেই জোৱাইকগৰাকী তেওঁৰ ঘৰৰ সমীপৰে হয়তো ভাষ্য প্ৰদান কৰিছে যে তেওঁ প্ৰায় 3:30-4মান বজাত তেওঁ সভাৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু ঘৰলৈ উভতি আহি তেওঁ বমি কৰিছিল, বমি কৰি অসুস্থ হৈ পৰিছিল আৰু অসুস্থ হৈ পৰাৰ পিছত তেওঁ আচলতে হৃদৰোগত আক্ৰান্ত হোৱা বুলি কৈছিল। কাৰণ তেওঁ পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল। গতিকে এই ধৰণৰ এগৰাকী ব্যক্তিক কিয় সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছিল নেকি, এই প্ৰশ্নটো এতিয়া ডাঙৰ প্ৰশ্ন। কাৰণ এই ধৰণৰ একাংশ আচলতে যি সভা অনুষ্ঠিত হয়, সেই সভাত একাংশই কিন্তু এই ধৰণৰ বাধ্যতামূলকভাৱে মহিলাসকলক উপস্থিত থাকিবলৈ কোৱা বুলি সময়ে সময়ে চৰ্চা লাভ কৰে বা সেই ধৰণৰ তথ্য পোহৰলৈ আহে। কিন্তু এই যিগৰাকী মহিলা, তেওঁ পৰিয়ালে ভাষ্য প্ৰদান কৰিছে যে তেওঁ ৰোগাক্ৰান্ত আছিল। যদিহে মহিলাগৰাকী সঁচাকৈ ৰোগাক্ৰান্ত আছিল, তেতিয়াহ'লে তেওঁক সভালৈ কোনে যাব বাধ্য কৰাইছিল? মহিলাগৰাকীয়ে স্বইচ্ছা সভালৈ গৈছিল নে কোনোবাই তেওঁক সভালৈ যাবলৈ বাধ্য কৰাইছিল? কাৰণ এই ধৰণৰ যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহত মহিলাসকলক বাধ্যতামূলক উপস্থিত থাকিবলৈ কোৱাৰ তথ্য বিভিন্ন সময়ত প্ৰচাৰ হয়। গতিকে এই প্ৰশ্নটো এতিয়া আহি পৰিছে যে ৰোগাক্ৰান্ত এগৰাকী মহিলাক কিয় সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছিল, সেইটো এটা ডাঙৰ প্ৰশ্ন। কেৱল এই মহিলাগৰাকীয়ে নহয়, আন বিভিন্ন মহিলা
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কি যথেষ্ট তেওঁলোকৰ আলৈ আথানি এটা সৃষ্টি হৈছিল এখন বৃহৎ জনসভা আৰু এই বৃহৎ জনসভাখনত যি ধৰণৰ পৰিকল্পনা লাগিছিল সেই ধৰণৰ পৰিকল্পনা নোহোৱাৰ পৰিপ্ৰেক্ষিততে কালি যথেষ্টখিনি মানুহে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু এই যিগৰাকী মহিলাৰ মৃত্যু হ'ল সৰলা দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যু হ'ল সেই মৃত্যুক কিন্তু বহুতে সহজভাৱে ল'ব পৰা নাই কাৰণ তেওঁক যাবলৈ কোনে বাধ্য কৰাইছিল তেওঁ হয় মহিলাগৰাকীৰ ঘৰলৈ বৰ্তমান বিজেপিৰ নেতৃত্ব জিলা বিজেপিৰ নেতৃত্ব স্থানীয় জনপ্ৰতিনিধি গৈছে খবৰ ল'বলৈ স্থানীয় জনপ্ৰতিনিধি কিছু সময় পূৰ্বে আমি যিহেতু তাত উপস্থিত হৈছিলোঁ গতিকে বিজেপিৰ তাত যিগৰাকী বাজনী মণ্ডলৰ সভানেত্ৰীগৰাকী আমি তেখেতক তাত প্ৰত্যক্ষ কৰিছিলোঁ আৰু যিহেতু শেষকৃত্য প্ৰক্ৰিয়া যি সেই প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰিবলৈ আৰম্ভ হৈছে ইতিমধ্যে সম্পন্ন হৈছে শেষকৃত্য প্ৰক্ৰিয়া গতিকে এই গোটেই হয়তো এই যিটো বিষয় এই বিষয়টোৰ পিছত যিসকল বিজেপিৰ নেতাকৰ্মী হওক বা প্ৰশাসনৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকলৰ গা নিশ্চয়কৈ লৰিব কাৰণ প্ৰশাসনৰ ক'ৰবাত নহয় ক'ৰবাত তাত ভুল থাকি গ'ল নেকি এই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন কালি কাৰণ সভাখনত আমি দেখিবলৈ পাইছিলোঁ কণ কণ শিশুসকলক লৈ মহিলাসকল সেই সভাত উপস্থিত হৈছিল বৃদ্ধসকল সেই সভাত উপস্থিত হৈছিল গতিকে তেওঁলোকক বাধ্যতামূলকভাৱে সেই সভাত উপস্থিত থাকিবলৈ কোৱা হৈছিল নেকি সেয়া এটা ডাঙৰ প্ৰশ্ন এনেকুৱা কোনো ধৰণৰ আচলতে নিমন্ত্ৰণী পত্ৰ বা তেওঁলোকক নিৰ্দেশনা পত্ৰ আমাৰ হাতত এই মুহূৰ্তলৈকে পৰা নাই কিন্তু তেওঁলোকক থাকিবলৈ বাধ্য কৰোৱা হৈছিল নেকি কাৰণ বহু মহিলা আছিল যি ৰোগাক্ৰান্ত দেহাৰে সেই সভাত উপস্থিত হৈছিল বহু এনেকুৱা আচলতে মাতৃ আছিল যিয়ে নিজৰ 3মহীয়া 6মহীয়া শিশুক লৈ সেই সভাত উপস্থিত হৈছিল গতিকে এই বিষয়বোৰ এতিয়া আহি পৰিছে গতিকে এই বিষয়বোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাটো প্ৰয়োজন কাৰণ এই ধৰণৰ চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত হিতাধিকাৰীসকলৰ মাজলৈ এই আঁচনিসমূহ লৈ যোৱাৰ ক্ষেত্ৰত সভাসমূহৰ প্ৰয়োজন হয় সঁচা কিন্তু সেই সভাত এই ধৰণৰ যিসমূহ মহিলা ৰোগীয়া হওক বা যিখিনি মহিলা তালৈ যোৱাটো সম্ভৱ নহয় এই ধৰণৰ মহিলাসকলক কোনে যাব বাধ্য কৰায় সেয়া এটা ডাঙৰ প্ৰশ্ন গতিকে এই ক্ষেত্ৰত প্ৰশাসনে কিবা তদন্ত কৰে নে নাই সেই সময়ত লক্ষণীয় হ'ব কিন্তু সভালৈ যোৱা এগৰাকী মহিলা ঘৰলৈ উভতাৰ পিছত অসুস্থ হৈ মৃত্যুক আকোৱালি লোৱা বিষয়টো কোনো সহজভাৱে আচলতে লোৱা নাই যদিও এই ক্ষেত্ৰত কালি নিশাৰ ভাগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা ফেচবুক লাইভ যোগে তেখেতে মন্তব্য কিছু কৰিছে যে এই ধৰণৰ সভাত সৰু সুৰা দুই এটা ঘটনা হোৱাটো তেনে স্বাভাৱিক বুলি মন্তব্য কৰিছে কিন্তু আচলতে স্বাভাৱিক বুলি ল'লেও আচলতে এই ঘটনাটো কোনো সহজভাৱে কিন্তু সাধাৰণ যিসকল লোক বা সচেতন মহলে এই বিষয়টো সহজভাৱে লোৱা নাই গতিকে সকলোৱে বিচাৰিছে যে এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহওক কাৰণ অসুস্থ হওক বা ৰোগাক্ৰান্ত মহিলাসকলক সভালৈ যাবলৈ যাতে বাধ্য কৰা নহয় এই ধৰণৰ এটা জনমত সামাজিক মাধ্যমত এতিয়া গঢ়ি উঠিছে বা আমাকো ব্যক্তিগতভাৱে বিভিন্নজনে এই ধৰণৰ মতামত এটা ব্যক্ত কৰিছে নিলোৎপল যদি সম্ভৱ হয় আমি যদি আত্মীয়সকলৰ ভাষ্য অকণমান আমি শুনাব পাৰো কাৰণ দুটাকৈ আত্মীয় ভাষ্য মই ইতিমধ্যে প্ৰেৰণ কৰিছোঁ গতিকে সেই ভাষ্য যদি আমি নাই লওঁ তেতিয়াহ'লে বিষয়টো স্পষ্ট হৈ পৰিব তেওঁলোকে কৈছে যে মহিলাগৰাকী ৰোগাক্ৰান্ত আৰু ৰোগাক্ৰান্ত মহিলাগৰাকী তেওঁলোকৰ সভালৈ গৈছিল সেই যোৱা কথাটো তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে কিন্তু সেই ৰোগাক্ৰান্ত মহিলাগৰাকী 3:30 পৰা 4 মান বজাত তেওঁলোক ঘৰলৈ উভতি আহিছিল আৰু উভতি অহাৰ পিছত অসুস্থ হৈ মহিলাগৰাকীক মৃত্যু আকোৱালি লৈছিল নিলোৎপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ভাস্কৰ জ্যোতি ডেকা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমাৰ হাতত ঘটনা সন্দৰ্ভত মন্তব্য আছে আমি শুনোৱাৰ চেষ্টা কৰিছোঁ মন্তব্যটো গোটেই মানে কি তেখেত মিটিঙত গৈছিলে মিটিঙৰ পৰা চেক টেক লৈ ঠিকে থাকে আহিছে ঘৰত আহি তেখেতে অলপ অসুস্থ হৈছে তাৰপৰা ভাত পানী খাই উঠাৰ পাছত অসুস্থ হৈ অলপ বমি হৈছিল তেখেতৰ আহি পোৱাৰ পিছত কেইটা বজাত তাই মানে 3:30 মান বজাত আহি পাইছে 4:30 বজা 4:30 মান সেনেকৈ টাইমটো নাজানো আৰু চিকিৎসক নাই মানে চান্সে নাপালোঁ ইতিমধ্যে তেওঁৰ কিন্তু এটা আগৰ পৰা অলপ অসুখ আছিল ডায়েবেটিছত ভুগি আছিল হাৰ্টৰো প্ৰব্লেম আছিল গতিকে তেওঁ ঔষধ ৰেগুলাৰ খায়ে থাকে গতিকে সেই মৰ্মে যিহেতু তেওঁ আমি ভাবিলোঁ কি যে গেছৰ কাৰণে এনেকুৱা আছিল গেষ্ট্ৰিকৰ একো ঔষধ খোৱা নাছিল ৰাতিপুৱা কিবা খাইছে অলপ তাৰে ধৰক 8:30 মানত গৈছে হয় 11টা বজাত গৈছিল লগত গ্ৰুপটোৰ গোটেইখিনিয়ে গৈছে তেওঁলোকৰ গোটটোৰ যিখিনি সদস্য আছিলে গোটেইখিনিয়ে গৈছিলে নাই 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 একো হোৱা নাই খবৰ এটা ওলাইছে নাই এতিয়া কোনো হোৱা নাই ঠিকে থাকে আহিছে অহাৰ পাছত তেখেতৰ এতে ঘৰত এইটো হৈছে পৰিয়ালত তেওঁৰ তাৰমানে মোৰ খুৰী হয় খুৰাটো আৰু খুৰীয়ে তেওঁৰ ল'ৰা নাই ছোৱালীকেইটা বিয়া হৈছিলে 5 গৰাকী জোঁৱাইকেইটা মানে চোৱা-চিতা কৰি থাকে দুয়কো আৰু ময়ো তাৰমানে চাওঁ আৰু এনেকৈ চলি আছিল আৰু তেওঁ ৰিটায়াৰ্ড হৈছে ফায়াৰ ছাৰ্ভিচত কাম কৰিছিলে সেয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ